নমস্কাৰ, আজি এটা ইনফৰ্মেটিভ ভিডিঅ' বনাবলৈ ওলাইছোঁ। এটা জানকাৰী দিবলৈ ওলাইছোঁ মানে সকলোকে। মোৰ হাতত এটা লতা দেখিছে আপোনালোকে। এতিয়া আমি হাবিৰ মাজত আছোঁ, ৰাস্তা কিনাৰত যেনিবা। এতিয়া হাবিত সোমাই যোৱা নাই আৰু। এই লতাডালৰ নাম কোনোবাই জানেনে? কমেণ্ট কৰিব। কি কি কামত আহে মই আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ। এই লতাডাল অসমীয়াত ভেবেল লতা বুলি কয়। ইয়াৰ উপকাৰিতা বহুত আছে, পেটৰ কাৰণে, লিভাৰৰ কাৰণে, ল' প্ৰেছাৰ থকা মানুহৰ কাৰণে। যাৰ তেজ কম তেওঁ কি মাছৰ লগত খাব লাগে? গৰৈ মাছ, মাগুৰ মাছ, ৰৌ মাছ, শ'ল মাছ। শ'ল মাছৰ লগত জোল বনাই খুৱাই দিলে এসপ্তাহৰ ভিতৰত তেজ আহি যাব আৰু যাৰ ল' প্ৰেছাৰ হাই হৈ যাব, মানে কণ্ট্ৰলত আহি যাব। গতিকে এইটো পেটৰ কাৰণেও, লিভাৰো চাফা কৰে, বহুত ভাল। কোনে কোনে খাইছে কমেণ্ট কৰিব পাৰিব। আৰু কেনেধৰণে খায় কিছুমানে সেইটো আৰু ইয়াৰ অসমীয়াত বৰ বনায়ো খায়, পকৰি টাইপৰ। কাৰণ সেই তেনেকৈ খালে আৰু ভাল লাগে, টেষ্টি হয়। সেইটো অইল ফ্ৰাই হয় যেনিবা। যিসকলে অইল বেয়া পায় তেওঁলোকে জোল খাব পাৰে। যেনেকেই নবনাওক কিন্তু নৰসিংহ মিলাবলৈ নাপাহৰিব। নৰসিংহটো এটা পেটৰ কাৰণে বৰ উপকাৰী বস্তু। গতিকে নৰসিংহ আৰু ভেদাইলতা মিক্স কৰিবই লাগিব। আৰু কোনোবাই যদি জানে ইয়াৰ কেনেধৰণে খায় সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি দিব পাৰে। আৰু এইবোৰ মানে হাবি বননিতে বেছিকৈ হয়, বিচাৰিব জানিব লাগিব। এনেকুৱা মানে পাতটো ভালকৈ চাই ল'ব। কিছুমান দীঘলীয়া পাতো থাকে, কিছুমান অকণমান থুপুকা থাকে। আৰু ইয়াৰ গোন্ধটো জানেই আপোনালোকে, যিসকলে গোন্ধটো অলপ মানে হাই কোৱালিটিৰ গোন্ধ হয়, হাই কোৱালিটিৰ গোন্ধ। আৰু এনেকুৱা মানে অনেক লতো আছে ইয়াতে অনেক লত আছে, কিন্তু সেয়া নহয়। গতিকে অকণ সাৱধান হ'ব লাগে ছিঙোতেও, কাৰণ কিছুমান বিষাক্ত লতো আছে লগত। গতিকে মানে নাকেৰে চেনটো লৈ পেলাইহে ছিঙিব লাগে। এতিয়া আমি আজি এইটো অভিযানত লাগিছোঁ। বহুত দিন হ'ল খোৱা নাই। বৰ বনাই খাব লাগিব, জোল বনাই খাব লাগিব। আৰু তাৰ লগতে আৰু এটা মৰাত্মক গছ এজোপা আছে, আপোনালোকক দেখুৱাই দিছোঁ। এই গছজোপা কোনোবাই চিনি পাই জানো? এই গছজোপা মই ভালকৈ দেখুৱাইছোঁ। এই পাতকেইটা চাই লওক, ডাঙৰ ডাঙৰ পাত হয়। এই পাতৰ ওপৰ ফালে কিন্তু একো নাই। এই তলফালে মৰাত্মক বিষ আছে ইয়াত। এই গছজোপাৰ এইজোপা অসমীয়াত চুৰাত পাত বুলি কয়। বেছি অত্যাচাৰ কৰা মানুহক চুৰাত পাত লগাই যে, এইটো লগোৱা মানুহে গম পাব যাৰ গাত লাগে। মানে যিমানেই আপুনি পানী লগাই খজুৱাব তিমানেই বাঢ়ি গৈ থাকে। আৰু ইয়াৰ শুংবিলাক দেখি পোৱা নাই, শুংবিলাক বৰ সাংঘাতিক শুং সোমাই গৈ থাকে, ভয়ানক মানে। সেইকাৰণে জংঘলত গ'লে মানে সদায় এই গছজোপা চাব লাগে, যাতে ভৰিয়ে হাতে নালাগে। কাৰণ আপুনি খজুতিত থাকিব নোৱাৰিব এইডাল পাত লাগিলে। একে সাৱধান হ'ব লাগিব। সাংঘাতিক বস্তু। ওপৰফালে একো নাই, ওপৰফালে আপুনি চুব পাৰে, কিন্তু এই তল ছাইডটো যদি লাগি গ'ল ৰক্ষা নাই কিন্তু দেই, চাই ল'ব। সদায় জংঘলত সোমাওঁতে, হাবিত সোমাওঁতে এই গছজোপাৰ পৰা সাৱধান হৈ থাকিব, নহ'লে আপুনি চিঞৰ বাখৰ কৰিব লাগিব। চিঞৰি তত নাপাব মানে। ভালকৈ যদি লাগি যায়, আৰু গাত লাগিলে শেষেই। ভৰিত লাগিলে কাঠচিতটো অকণমান হ'লেও ৰেহাই পাব, কিন্তু গাত লাগিলে শেষ। বাৰু যি কি নহওক, আপোনালোকক ইনফৰ্মেশ্যনটো দিলোঁ আমাৰ ভেবেল লতাৰ বিষয়ে। আৰু কেনেধৰণে খাব পাৰি কোনোবাই যদি জানে তেনেহ'লে জনাব পাৰে আপোনালোকে। আৰু কোনে কোনে খাই পোৱা নাই তেওঁলোকে কমেণ্ট কৰিব, আৰু যোনে খাইছে তেওঁলোকেও কমেণ্ট কৰিব। বাৰু যি কি নহওক, আজিলৈ আহিছোঁ। আকৌ লগ পাম নতুন ভিডিঅ'ত। ধন্যবাদ থাকিল সকলোলৈ।